প্ৰেমৰ কোনো বয়সৰ সীমা নাই। প্ৰেমৰ আকৰ্ষণক বাধা দিব নোৱাৰি। গতিকে প্ৰেম যিকোনো বয়সতে আহিব পাৰে। অৱশ্যে কম বয়সতে প্ৰেমত পৰাটো সাধাৰণ কথা। প্ৰেমৰ পৰা প্ৰেমলৈ, তাৰপিছত শেষ আৰু জীৱনৰ বাকী সময়খিনি একেলগে কটাবলৈ। প্ৰেমত দুয়োৰে বয়সত ঘনিষ্ঠ। দুয়োৰে মাজত থকা চিন্তাৰ সাদৃশ্যৰ বাবে প্ৰেম দ্ৰুতগতিত আগবাঢ়ি যায়। কিন্তু বহু সময়ত দুয়োৰে মাজত বয়সৰ এক বৃহৎ ব্যৱধান দেখিবলৈ পাব। কিন্তু ভালপোৱাটো ভালদৰেই চলি থাকে। বেছিভাগ ক্ষেত্ৰতে এগৰাকী যুৱতীক এজন ডাঙৰ পুৰুষৰ প্ৰেমত পৰা দেখা যায়। বয়সস্থ পুৰুষৰ ক্ষেত্ৰত পৰিপক্কতা বেছি হয়। বয়সস্থ পুৰুষসকলে জীৱনৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে পাৰ হৈ যায়। বাটত বহু অভিজ্ঞতাৰে সমৃদ্ধ হয়। সেইবাবেই তেওঁলোকৰ যথেষ্ট পৰিপক্কতা আছে। এজন পুৰুষৰ পৰিপক্কতাই ছোৱালীক অতি সহজে তেওঁৰ পিনে আকৰ্ষণ কৰিব পাৰে। সৰু ল'ৰাবোৰৰো স্বাভাৱিকতে পৰিপক্কতা কম হয়। সেইবাবেই সিহঁতৰ লগত সম্পৰ্কত থাকিলে প্ৰেমতকৈ কাজিয়াহে বেছি হ'ব। ইফালে ডাঙৰ পুৰুষসকলে জানে যে প্ৰেমিকাক কেনেদৰে ভালদৰে ৰাখিব পাৰি। বয়সস্থ পুৰুষৰ চিন্তা সদায় বাস্তৱিক। বাস্তৱৰ লগত কোনো সম্পৰ্ক নথকা আৱেগবোৰত তেওঁলোকে লিপ্ত নহয়। সেইবাবেই সম্পৰ্কবোৰ ধুনীয়া হয়। তেওঁলোকৰ মন আৰু কথাৰ মাজত অধিক মিল আছে। কাৰণ তেওঁলোকে বাস্তৱৰ বিষয়ে ভালদৰে বুজি পায়। গতিকে তেওঁলোকে সদায় নেতিবাচক দিশবোৰ এৰাই চলে, যাৰ বাবে ছোৱালীবোৰ সহজেই তেওঁলোকৰ প্ৰতি দুৰ্বল অনুভৱ কৰে। ডাঙৰ পুৰুষৰ বেছিভাগ সিদ্ধান্তই সঠিক, যিটো সৰু ল'ৰাৰ বাবে কম। কাৰণ বয়সস্থ পুৰুষসকলে সকলো কথা বুজি পায় আৰু চিন্তা কৰে আৰু সিদ্ধান্ত লয়। সেইবাবেই সেই সিদ্ধান্তৰ পৰিণাম বেয়া হোৱাৰ ভয় নাই। যিকোনো সিদ্ধান্তৰ আঁৰত তেওঁলোকৰো শক্তিশালী যুক্তি থাকে। যিহেতু তেওঁলোকৰ অভিজ্ঞতা সমৃদ্ধি চহকী, সেয়েহে যিকোনো পৰিৱেশৰ লগত নিজকে খাপ খুৱাব পৰা ক্ষমতা তেওঁলোকৰ আছে। ছোৱালীবোৰে এই ধৰণৰ পুৰুষক বেছি ভাল পায়। ছোৱালীয়ে বিচাৰে যে তেওঁলোকৰ সংগীয়ে সকলো ধৰণৰ পৰিস্থিতিৰ লগত খাপ খাব লাগে। সকলোৰে লগত ভালদৰে মিলিব পৰা ক্ষমতাই পুৰুষক নাৰীৰ প্ৰতি অধিক আকৰ্ষণীয় কৰি তোলে। বয়সস্থ পুৰুষসকল তুলনামূলকভাৱে অধিক আত্মবিশ্বাসী। সকলো জানিয়েই তেওঁলোকে সম্পৰ্কটোত ভৰি দিয়ে। তেওঁলোকে জানে যে তেওঁলোকে নিজৰ সঙ্গীক কিমান সমৰ্থন দিব লাগে। বয়স অলপ ডাঙৰ হোৱাৰ বাবে তেওঁলোকে প্ৰেমত দিন পাৰ নকৰাকৈ পোনপটীয়াকৈ বিয়া কৰাবলৈ চেষ্টা কৰে। বেছিভাগ ছোৱালীয়েই গোটেই জীৱন সঙ্গীৰ লগত থকাৰ আশ্বাস বিচাৰে।